নমঃ শিৱায়। সাবস্ক্ৰাইব কৰি দিয়ক বিপ্লৱ ফেমিলি ফিক্স চেনেলটো, কিয়নো ডেইলি ৰাশিফল পাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি থওক। আজি জানো আহকচোন আপোনাৰ দিনটো কেনেকুৱা হয়। যেতিয়া ৰাতি আন্ধাৰত আমি চাকি লৈ যাওঁ, আমাৰ মনত থাকে, মনত এনেকুৱা ধৰণৰ ফিল আহে যে আমি চাকি ঘৰ লৈ গৈ আছো। তো এইটো সঁচা কথা, এই চাকি ঘৰে আমাক লৈ যায়, আমি চাকি ঘৰ লৈ নাযাওঁ, চাকি ঘৰে আমাক লৈ যায়। যদি আপুনি সপোনত সাকসেছ হ'বলৈ বিচাৰে তেনেহ'লে ৰাস্তাত সকলো ধৰণৰ মানুহ আহিব, আপোনাক নিগেটিভ কৰিব, তাৰ পৰা আপুনি দূৰত থাকিব লাগিব। কমজোৰি কোনো মানুহে নাথাকে, কিন্তু মজবুৰিত কমজোৰ হৈ যাবলগীয়া হয়। খাটিয়ালক ইয়াৰ ফাইদা উঠাই আপোনাক নষ্ট কৰিব বিচাৰে। আজিৰ দিনটো ৰাশিফল 15 জুলাই 2026, দিন বুধবাৰ, আহাৰ মাহৰ 30 তাৰিখ। সূৰ্য উদয় হ'ব 4:47 আৰু সূৰ্য অস্ত যাব 6:12। আজিৰ দিনটো ৰাহুকাল, দিনটোৰ অশুভ সময় দুপৰীয়া 12:32, 2:12 থাকিব। আজি চন্দ্ৰমা কৰ্কট ৰাশিত থাকিব আৰু সূৰ্য মিথুন ৰাশিত থাকিব। যাত্ৰা ক'বলৈ গ'লে আজি শুভ। আজিৰ দিনটোত ভাগ্যশালী ৰাশিকেইটা হৈছে মেঘ ৰাশি, সম্পদত লাভ কৰিব, বৃষ ৰাশি, প্ৰেমত শুভ হ'ব, কিন্তু সাৱধানে থাকিব লাগিব। মিথুন ৰাশি, শৰীৰৰ ক্ষেত্ৰত অসুবিধা আহিব পাৰে। কৰ্কট ৰাশি, মানসিক অশান্তি আহিব পাৰে আজিৰ দিনটোত বিশেষকৈ। সিংহ ৰাশি, লোনৰ টকা পইচা ইনকামৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। কন্যা ৰাশি, আজিৰ দিনটো সাৱধানে থাকিব লাগিব। তুলা ৰাশি, পৰিয়ালৰ মাজত অশান্তিৰ ভাৱ সৃষ্টি হ'ব পাৰে। বৃশ্চিক ৰাশি, পুৰস্কাৰ গ্ৰহণ কৰিব, লগতে ধনু ৰাশি, ইনকামত লাভ হ'ব। মকৰ ৰাশি, অৰ্থ প্ৰাপ্তৰ যোগ। বিশেষকৈ আজিৰ দিনটো জানো আহকচোন কুম্ভ ৰাশি হয়। কুম্ভ ৰাশিৰ জাতক জাতিকা যদি হয়, আপুনি নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। লগতে এইকেইটা ৰাশিৰ বিষয়ে মই কৈ লৈছোঁ, আপোনালোকৰ ঘৰৰ সদস্যৰ বিষয়ে আপোনালোকেও জানিব পাৰিব, কিন্তু বিশেষকৈ এই ভিডিঅ'টো কুম্ভ ৰাশিৰ ওপৰত আমি ভিত্তি কৰি বনাইছোঁ। কুম্ভ ৰাশিৰ আজিৰ দিনটো কেনেকুৱা হয় জানো আহকচোন। হয়, কুম্ভ ৰাশিৰ আজিৰ দিনটো শুভ সংযোগ আহিব, কিন্তু মীন ৰাশিৰ আজি পৰিয়ালত ব্যস্ততা থাকিব। লাষ্টটো ৰাশি। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনাক জনাওঁ যে ভিডিঅ'টো লাইক কৰি দিয়ক। চেনেলত নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ঘৰুৱা কাম কৰাৰ আগতে নিজৰ মাইণ্ডছেট লগাই সিদ্ধান্ত লোৱাটো দৰকাৰ। বাহিৰা মানুহৰ লগত আজিৰ দিনটো কথা বতৰা কোৱাৰ পৰা দূৰত থাকিব। আজিৰ দিনটোৰ সময়ত যিকোনো সিদ্ধান্ত লোৱা আজিৰ কাৰণে শুভ নহয়। আজি আপুনি যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে, প্ৰাইভেট কোম্পানীত কাম কৰি আছে, তেওঁলোকে আজিৰ দিনটো ছুটি লোৱাৰো সম্ভাৱনা আছে। নিজৰ পাৰ্টনাৰৰ লগত অলপ ফুৰিব যোৱাৰ, টাইম স্পেণ্ড কৰাৰো সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু তেওঁলোকৰ পৰা মৰম চেনেহ পাব, যথেষ্ট ছাপোৰ্ট পাব। সৰু সৰু কথাক লৈ চিন্তা নকৰি নিজৰ কৰ্মৰ প্ৰতি ফ'কাছ কৰিব লাগিব। নিজক সলনি কৰিব আৰু নিজৰ কথা বতৰাবোৰ চেঞ্জ কৰিবলৈ চেষ্টা কৰিব লাগিব। নিজৰ সন্তানৰ সৈতে অলপ সন্ধিয়া সময় উলিয়াই কটাওক, টাইম দিয়ক। মনৰ ক্ষেত্ৰত বহুতো চিন্তা চৰ্চা কৰি আজি আগবাঢ়িব পাৰিব। জীৱন সাথীৰ লগত সন্ধিয়া সময় খাচ কৰক। কিন্তু অলপ সতৰ্ক হৈ আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব। বাহিৰা ব্যক্তিয়ে আপোনাৰ কামক লৈ বাধা দিয়াৰ সম্ভাৱনা দেখিবলৈ পাব পাৰে। সেইকাৰণে বাহিৰা মানুহৰ লগত চলা উঠা কৰিলে আজিৰ দিনটোত ইমান বিশ্বাস নকৰিব। আইন আদালতৰ ক্ষেত্ৰত দাউৰা-দাউৰি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বহু দিনৰ ধৰি চিন্তা হৈ থকা সেই সমস্যা দূৰ হ'ব। মানসিক শান্তিও পাব আপুনি। নিজৰ পৰিয়ালতে হওক বা বাহিৰৰ পৰিয়ালৰ লগতে হওক, অন্য মানুহৰ কথা বতৰাত ইমান আপুনি সংযোগ নহ'ব, আঁতৰি থাকিব। সৰু সুৰা কথাত আপোনাৰ ভুল হ'ব পাৰে।
জানো আহকচোন দাম্পত্য জীৱনৰ বিষয়ে, লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে। তাৰ আগতে জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী আমি জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি আপোনাৰ ইউটিউব চেনেলত দি থৈ দিছোঁ, সেয়েহে তাতে গৈ চাব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত, দাম্পত্য জীৱনৰ ক্ষেত্ৰত নিজৰ পৰিয়ালত বহি ভালদৰে আলোচনা কৰি সিদ্ধান্ত লওক। প্ৰেম সম্পৰ্কত মধুৰতা হৈ থাকিব। নিজৰ লাইফ পাৰ্টনাৰৰ লগতো আপোনালোকে ক'ৰবাত ফুৰিব যোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অনুকূল থাকিব। অতিমাত্ৰা গৰমৰ কাৰণে পানীৰ পৰিমাণটো বঢ়াই দিব। ধন্যবাদ প্ৰিয় দৰ্শক, আজিৰ দিনটো আপোনালোকৰ শুভ হওক তাৰে কামনা কৰিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ।